হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। একযোৰ কাপোৰ বনোৱাৰ কাৰণে ওলাইছোঁ। ব্লেক কালাৰৰ মেজাৰমেণ্ট মিক্স পাটত কৰিম ডিজাইন, আৰু এইখন দুপাট্টা মই লৈছোঁ ডিজাইন কৰাৰ কাৰণে। এইখন মই ফ্লিপকাৰ্টৰ পৰা আনিছোঁ। আপোনালোকে মিছ' বা এমেজন য'ৰ পৰা আনে আপোনালোকে আনিব পাৰে। এইখনত দামটো ঠিক গোটেইকেইটা এপতে বেলেগ বেলেগ আছে, আপোনালোকে চালে গম পাব। এইখন মই দুপাট্টাখন সমানে দুভাগ কৰি কাটি লৈছোঁ। মানে এটা ভাগ মই মেখেলাত লগাম, এটা ভাগ সম্পূৰ্ণ মেখেলাতে লগাম। অলপমান মেখেলাত ফুল বেছি হ'লে ভাল লাগে। আৰু এটা ভাগৰ যিখিনি আছে সেইটো মই এটা লাইন কাটি দিম, মানে পাৰীত ফুলৰ ডিজাইনটো দিয়াৰ কাৰণে মোৰ প্ৰয়োজন হ'ব। মানে মই ব্লাউজ পিচ কৰা নাই এইটোত, সেইকাৰণে। আৰু দুপাট্টাখনৰ চাৰিওফালে যিটো লেচ আছিল সেইটো মই উঠাই দিছোঁ। সেইটো দেখিছে, এইখন মেখেলাত মই দুপাট্টাখনৰ আধা অংশ গোটেইখিনি লগাই দিম। মেখেলাখনত ফুল অলপ বেছি হ'লে ভাল লাগে, আৰু চাদৰখনৰ আঁচল দুটাত অলপ কম হ'লেও কথা নাই, যিহেতু জাপতে থাকে। আৰু আজিকালি আঁচলত ফুল বেছি প্ৰায়ভাগে দিয়া দেখাই নাই বা চলাও নাই। পাৰটোত মই মানে গোল ফুলকেইটা যেন আছে তাৰে আধা অংশ দি দিম। আপোনালোকে দেখা পাব এই ভিডিঅ'টোত সম্পূৰ্ণ। আৰু এইটো আমাৰ মাকুলি, তাই মানে কাপোৰটো দেখি তাইৰ পিন্ধো লাগছে, বা সেইকাৰণে মানে যিটো ভাগ কৰিছিলোঁ তাৰে এটা ভাগৰ পূৰা তাইৰ কাৰণে শাৰী হৈ গৈছে। তাই মেখেলা চাদৰ পিন্ধি বা শাৰী চাৰি পিন্ধি এইবিলাক কৰি মস্ত ভাল পায়, সেইকাৰণে তাইক পিন্ধাই দিলোঁ বনাৰ আগতে। এয়া কি ধুনীয়াকৈ থিয় হৈ আছে দেখিছেনে? তাইকো অলপ মৰম দিব। যি কি নহওক, কাপোৰযোৰ কেনে হৈছে লাইক কমেণ্ট কৰিব, আৰু লাগিলে যোগাযোগ কৰিব। আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। যদি ফেচবুক পেজত চাই আছে ফেচবুক পেজটো ফ'ল' কৰি দিব। ভিডিঅ'টো ইমানে, আৰু একবাৰ সৰু লাইক কমেণ্ট কৰিব লাগি নাপাৰিব। এখন মেখেলা দেখছি না, ফুল বেছিকৈ দিছোঁ, আৰু চাদৰখন গুঠি দিয়া নাই। এইখিনি ৰৈছিল, এইখিনিৰ মানে মই কাটি পাৰীটোত মানে লগাই দিম। আৰু গোটেই ভিডিঅ'টো চালে গমেই পাব, কাপোৰযোৰৰ সম্পূৰ্ণ ভিডিঅ'টো চালে কেনেকৈ কি কৰিছোঁ। কাপোৰযোৰ সম্পূৰ্ণ হৈ গ'ল। এখন মেখেলাখন আৰু এইখন চাদৰখনত ফুল দুটা লাইনে দিছোঁ। চাদৰখন গাঁঠি দিয়া নাই, গাঁঠি দিলে পইচাটো কিছুমানে নিজেও গাঁঠি ল'ব পাৰে, আৰু নিজে গাঁঠি ল'লে পইচাটো অলপ কমতে হয়, সেইকাৰণে গাঁঠি দিয়া নাই। যদি কাৰোবাক গাঁঠি দিব লাগে গাঁঠি দিয়া যাব। এইযোৰত গাঁঠি দিব হাক দিছে, সেইকাৰণে যদি এনে কাপোৰ লাগে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। ভিডিঅ'টো ইমানে, বাই বাই।